হয় আজি আমি বৃহত্তৰ বিহু সন্মিলনৰ অন্তৰ্গত প্ৰায় 10খন আমি বিহু সন্মিলনী আজি কমলিকা কাশ্যপৰ ঘৰত উপস্থিত হৈছে তেওঁক মানে সমবেদনা জনোৱাৰ উদ্দেশ্যেৰে আমাৰ নিউ গুৱাহাটী গীতানগৰ ঢপলীয়া উলুবাৰী গাড়ীগাঁও চানমাৰী পূব গুৱাহাটী নিউ গুৱাহাটী উলুবাৰী এই আটাইকেইখন আমি বিহু সন্মিলনী আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ যাতে তেখেতক আমি প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁ যাতে অকলশৰীয়া অনুভৱ নকৰে আমি বৃহত্তৰ বিহু সন্মিলনৰ অন্তৰ্গত সকলো বিহু সন্মিলনী আমি তেওঁলোকৰ লগত আমি আছোঁ বিপদে আপদে সদায় থাকিম আৰু তেওঁ যাতে ভৱিষ্যত উজ্জ্বল হয় তেওঁৰ যিটো সংগীতৰ ধাৰা সেইটো যাতে তেওঁ অব্যাহত ৰাখিব পাৰে আমি সেই আটাইবিলাকে আহি তেওঁক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আজি ইয়াত আমি সমবেত হৈছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ। আজি আমি আপোনালোকে সকলোৱে জানে যে আমাৰ সকলোৰে মৰমৰ কমলিকা কাশ্যপ তাইৰ দেউতাক কিছুদিন আগতে ঢুকাইছে তাইৰ মাক সকলৰ অসমৰ জনপ্ৰিয় গায়িকা ভিতালী দাস আমি সকলোৱে আজিও সমৰণ কৰোঁ তেখেতৰ গান শুনি বিহু বুলি ক'লে ভিতালী দাস নামটো আহে আৰু আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ বিষয় ভিতালী দাস ঢুকোৱাৰ পিছত তেখেতৰ একমাত্ৰ কন্যা কমলিকাই মাকৰ সকলোখিনি গান আয়ত্ব কৰি যিদৰে সমাজৰ আগত মঞ্চত যিদৰে পৰিৱেশন কৰে আমি সকলো আপ্লুত হওঁ আজি কমলিকাৰ যিটো খবৰ দেউতাকৰ খবৰটো শুনি আমি সকলোৱে মৰ্মান্বিত হৈছোঁ আৰু আমি তেখেতক সমবেদনা জনাবৰ লগতে ভৱিষ্যতে যাতে গানৰ যিটো ধাৰাটো যাতে অক্ষুণ্ণ ৰাখে তাকে কামনা কৰিবৰ কাৰণে আমি তেখেতৰ ঘৰত আহিছোঁ। নমস্কাৰ মই গীতানগৰ বিহু সন্মিলনৰ পৰা আজি আহিছোঁ অলপতে আমি সকলোৱে জানো জ্ঞাত যে ভিতালী দাসৰ তেখেতৰ স্বামী অলপতে ঢুকাইছে সেইকাৰণে আমি আজি তেখেতৰ ঘৰত আহি তেখেতৰ যিগৰাকী জীয়ৰী আছিল কমলিকা তেওঁক সমবেদনা জনাবলৈ আমি গোটেই সমন্বয়ৰক্ষী আমাৰ আজি গুৱাহাটী বিহু সন্মিলনৰ আহি ইয়াতে উপস্থিত হৈছে আৰু আমি সকলোৱে একলগ হৈ তেখেতৰ মানে পিতাকৰ মানে দেউতাকৰ আত্মাৰ শান্তিৰ কাৰণে আমি সকলোৱে ইয়াতে সমবেদনা জনাইছোঁ আৰু লগতে কমলিকা যাতে তেওঁৰ যিটো গানৰ চৰ্চা এতিয়ালৈকে কৰি আছে সেইখিনি যাতে আৰু ভাল হয় আৰু যাতে অসমবাসীয়ে দেখিবলৈ পায় মাকৰ নিচিনাকৈ সংগীতৰ ক্ষেত্ৰত সেয়া কামনা ৰাখিছোঁ আৰু তেওঁ যাতে সেই চৰ্চা অব্যাহত ৰাখে আগলৈকে সেই কামনাৰে তেখেত উপস্থিত হৈছোঁ আমি গোটেইখিনি। আমি গুৱাহাটী সমন্বয়ৰক্ষী কমিটিৰ সকলো বিষয়ববী ইয়াতে আহি উপস্থিত হৈছোঁ মই উলুবাৰী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আহিছোঁ ভিতালী দাসৰ পুত্ৰী তেখেতৰ পিতৃৰ কিছুদিন পূৰ্বে দেহাৱসান ঘটিছে চ' আমি সকলোৱে তাৰমানে মিলিত হয় আজি সমবেদনা জ্ঞাপন কৰিছোঁ। হয় বাণীকান্ত কাকতি লুটুমা বহাগী উৎসৱ সমিতিৰ বিগত বছৰৰ সাংস্কৃতিক সম্পাদক আজি আমি খুব এটা দুখৰ দিনত ইয়াত উপস্থিত হৈছোঁ আমি আমাৰ অসমৰ বিশিষ্ট সংগীত শিল্পী ভিতালী দাস আৰু যোৱা কেইদিনমান পূৰ্বে প্ৰয়াত হোৱা ভূপেন দাসৰ পৰিয়ালৰ মাজলৈ আহিছিলোঁ আৰু তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান কমলিকা দাসক এই দুখৰ দিনত অকণমান সকাহ দিবলৈ অকণমান মাত এষাৰ দিবলৈ আহিছোঁ আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভূপেন দাসৰ আত্মাই শান্তি পাওক সদ্গতি লাভ কৰক লগতে কমলিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেখেতৰ যি সংগীতৰ যাত্ৰা সেয়া অক্ষুণ্ণ থাকক সেয়া বহুত দূৰলৈ আগবাঢ়ি যাওক মাকৰ যি আদৰ্শ তেওঁ আজি আঁকোৱালি লৈছে সেই যিটো তেওঁ মাকৰ আদৰ্শৰে আগবাঢ়িছে সেই আদৰ্শত তেওঁ সফলতা লাভ কৰক অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে তেখেতৰ এই শিল্পীৰ যিটো সুলভতা তেওঁক আঁকোৱালি লওক তেখেতক অনুষ্ঠান পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ জনাওক আৰু সকলোৱে এই কমলিকাক অকলশৰীয়াকৈ নাৰাখি সকলোৱে সহযোগ কৰি তাইৰ এই উদ্যমতাক সাহস দিয়ক আৰু অনাগত দিনত কমলিকাৰ সুউজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সেইখিনি এটা দুখৰ সময় এই সময়টোত যিহেতু ভিতালী দাস কমলিকা আৰু কমলিকাৰ দেউতা ভূপেন দাস সাংস্কৃতিক জগতৰ লগত এটা ওতঃপ্ৰোতভাৱে জড়িত এটা পৰিয়াল গতিকে ভিতালী বাইদেউ গ'ল তাৰপিছত তেখেতৰ স্বামী ভূপেন দাসৰ কেইদিনমান আগতে ইহলীলা সম্বৰণ কৰিলে গতিকে আমি
যিহেতু আমি এই অনুষ্ঠানবিলাকৰ লগত জড়িত আমিও কিছু মৰ্মাহত হৈছোঁ আৰু বৃহত্তৰ গুৱাহাটী সমন্বয় সমিতিৰ লগত আমি গণেশগুৰি ৰঙালী বিহু সন্মিলনো আজি শোকসন্তপ্ত পৰিয়ালবৰ্গত আহি কিছু সমবেদনা জনোৱাৰ আমি প্ৰয়াস কৰিছোঁ। আমি আশা ৰাখিছোঁ যে ভিতালী দাস আৰু ভূপেন দাসৰ মানে অবৰ্তমানত যাতে কমলিকা আগবাঢ়ি যাব পাৰে তাৰ চিন্তা চৰ্চা আমি নিশ্চয় কৰিম আৰু তাই সুখে শান্তিত থাকক তাকে কামনা কৰিছোঁ।